हेलो एवरीवन। तो बोर्डे डिमांड कर जे तुम सेकेंड चैप्टार किसान इम्पर्टेन्ट क्वेश्चन्स लगे तार कारण तुम लै आज केटामान मोस्ट इम्पर्टेन्ट क्वेश्चन्स तुम चुआ प्रथम तो क्वेश्चन उदिसे व्हाट वाज एपार्थाइड। एपार्थाइड की आसिल? तो एपार्थाइड वाज बेसिकली अ पॉलिटिकल सिस्टम दैट सेपारेट्स पीपल अकॉर्डिंग टू द रेस। जी वर्ण वैषम्यर माने कि तुम बुझा जे निजर সেই মানুহকেইজনৰ সাউথ আফ্ৰিকাৰ কি আছিল দুটা ভাগ আছিল। প্ৰথমটো আছিল ব্লেক আছিল আৰু কিছুমান কি আছিল হোৱাইটছ আছিল, মানে বগা আৰু কলা আছিল। ওকে, তো সেই মানুহৰ গাৰ কালাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক কি কৰা হৈছিল, ভেদভাৱ কৰা হৈছিল। এই সিস্টেমটো কি বুলি কোৱা হয়? এপাर्थাইড বুলি কোৱা হ'ব। তোমালোকে ডাইৰেক্টলি চাই যাবা। When did South Africa hold its first democratic elections? 1994 চনত প্ৰথমবাৰৰ কাৰণে ডেমক্ৰেটিক ইলেকশ্যন হৈছিল। আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা যে কেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ফৰ্ম হৈছিল, সেইটো আছিল নন ৰেচিয়েল। এইবাৰ কুৱেশ্যনটো আহিছিল। ওকে, নন ৰেচিয়েল অৰ্থাৎ য'ত বৰ্ণ বৈষম্য নাছিল আৰু কি আছিল ডেমক্ৰেটিক আছিল। ডেমক্ৰেটিক মানে কি হয়? গণতান্ত্ৰিক। নন ৰেচিয়েল এণ্ড ডেমক্ৰেটিক। যেতিয়া ইলেকশ্যনটো হ'ল, ওকে, সকলো বৰ্ণ বৈষম্য কি হৈছিল আঁতৰিছিল আৰু নন ৰেচিয়েল আৰু ডেমক্ৰেটিক এখন কি হৈছিল চৰকাৰ গঠন হৈছিল। ওকে, নেক্সট কুৱেশ্যন তোমালোকে চাই লোৱা। হু বিকাম সাউথ আফ্ৰিকাজ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট? তো আমি গম পাওঁ নেলছন মেণ্ডেলা। আৰু হোৱাট ইজ দ্য অটোবায়োগ্ৰাফি অফ নেলছন মেণ্ডেলা? নেলছন মেণ্ডেলাৰ অটোবায়োগ্ৰাফিখন কি আছিল? লং ৱাক টু কি আছিল? ফ্ৰীডম আছিল। ওকে, আৰু নেলছন মেণ্ডেলাৰ পাৰ্টিটোৰ নাম কি আছিল? তোমালোকে চাই লোৱা, মই PDF দি দিছোঁ। ANC, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কি কৰিছিল? 400 আউট অফ 400 সিটস কিমানখন সিট লাভ কৰিছিল? 250 সিটস লাভ কৰিছিল, অৰ্থাৎ 2খন সিট তেওঁলোকে পাইছিল। এইটো বস্তু তোমালোকক অলৰেডি মই দি দিছোঁ, বা তোমালোকে মনত ৰাখিবা। ওকে, হাউ মেনি কাণ্ট্ৰিজ? যিদিনা মানে কি হৈছিল শপত গ্ৰহণ সমাৰোহ হৈছিল, সিদিনা কিমানখন দেশে ৰিপ্ৰেজেণ্ট কৰিছিল বা আহিছিল? 140খন দেশে। ওকে, তোমালোকে চাই ল'বা। আৰু মেণ্ডেলাই কিমান বছৰৰ বাবে জেলত আছিল? তো তেওঁ 30 বছৰৰ বাবে কি আছিল? জেলত আছিল। হি স্পেণ্ড 30 years ইন দ্য প্ৰিজন। আহিব পাৰে। ওকে, হোৱাট কাইণ্ড অফ ষ্ট্ৰাকচাৰ ইজ দ্য ইউনিয়ন বিল্ডিংছ এম্পি থিয়েটাৰ? য'ত ইনাগুৰেশ্যনটো হৈছিল তাৰ এইটো ষ্ট্ৰাকচাৰ আছিল চেণ্ডষ্টোন এম্পি থিয়েটাৰ। হু একম্পেনিড মেণ্ডেলা অন দ্য পডিয়াম ডিউৰিং দ্য ইনাগুৰেশ্যন? ওকে, ইনাগুৰেশ্যনৰ সময়ত মেণ্ডেলাৰ লগত কোনে গৈছিল? হিজ ডটাৰ জেনানী। আৰু এইদৰে আহিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা এইটো, যে জেনানী ৱাজ হিজ ডটাৰ। কোন আছিল? জেনানী। তো মেণ্ডেলাৰ জীয়েকৰ নাম কি আছিল? জেনানী আছিল। আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা যে দুজন স্বাধীনতা সংগ্ৰামীৰ নাম লিখিব দিব পাৰে। ওকে, তোমালোকে সেইটো বস্তু মনত ৰাখিব পাৰা যে মেণ্ডেলাৰ বাহিৰে আন কি দুজন স্বাধীনতা সংগ্ৰামীৰ নাম মানে কি তোমালোকৰ কিতাপত দিয়া আছে। এটা হৈছে ব্ৰাম ফিচাৰ, ব্ৰাম FISCHER। ওকে, ব্ৰাম ফিচাৰ। আৰু এটা আছে, তোমালোকে লিখি ল'বা, মই কুৱেশ্যনটো কৈ দিছোঁ, লিখি লোৱা। ৰাইট টু নেমছ অফ ফ্ৰীডম ফাইটাৰ্ছ other than Nelson Mandela who fought for the sake of South Africa's independence? মই প্ৰয়োজন হ'লে তোমালোকক আনসাৰটো ডেছক্ৰিপশ্যনত দি দিম। এটা আছে ব্ৰাম ফিচাৰ, এটা আছে ৱাল্টাৰ চিচুলু। ওকে, এই দুটা নাম তোমালোকে মনত ৰাখিবা, দি দিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে শ্বৰ্ট আনসাৰ হয় এইটো। ওকে, এইটো হৈছে কুৰ্গৰ পৰা লৈছোঁ। এইবাৰ কি আছিল এইখিনি তোমালোকে চোৱা। 2025 মেট্ৰিকত যিকেইটা কুৱেশ্যন আহিছিল, মই ভাবোঁ যে ইয়াৰ পৰা কুৱেশ্যনছ আহিব পাৰে, সেয়ে তোমালোকৰ কাৰণে মই লৈ লৈছোঁ। ছেকশ্যন বিৰ পৰা লৈছোঁ। 2 মাৰ্কছৰ কুৱেশ্যন আহিছিল। হাউ ডাজ দ্য অথৰ ইন কুৰ্গ ব্ৰিং আউট দ্য ইউনিক মাৰ্চিয়েল ষ্টেটাছ অফ দ্য পিপল অফ কুৰ্গ? কুৰ্গৰ মানুহবিলাকৰ মাৰ্চিয়েল ষ্টেটাছ, তেওঁলোকে কি ধৰণৰ যোদ্ধা হয়, তেওঁলোকে কেনেকৈ যুদ্ধ কৰে, এই বিষয়ে কিবা লিখা আছে নেকি? যদি আছে, কি লিখা আছে? দ্য কুৰ্গিজ আৰ ব্ৰেভ পিপল। কুৰ্গিজবিলাক কি হয়? বহুত সাহসী মানুহ হয়। বিলিভ টু বি ডিচেণ্ডেণ্ট অফ গ্ৰীক অৰ আৰব চলজাৰ্ছ। আৰু তেওঁলোকক কাৰ বংশধৰ বুলি জনা যায়? আৰব নাইবা গ্ৰীকৰ। ওকে, মেনি চাৰ্ভ ইন দ্য ইণ্ডিয়ান আৰ্মি। আৰু প্ৰথমটো কোন আছিল? তোমালোকে চাই ল'বা। হু ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল আছিল নেকি? তো আৰ্মি, ইণ্ডিয়ান আৰ্মি। সেই নামটো তোমালোকক অলৰেডি মই এটা ভিডিঅ'ত কৰাইছোঁ, তোমালোকে চাই ল'বা। ওকে, এস্পেচিয়েলি ইন দ্য ডেকৰেটেড কুৰ্গ ৰেজিমেণ্ট। কুৰ্গ কি আছে? ৰেজিমেণ্ট আছে। সেই কুৰ্গ ৰেজিমেণ্টত কি হয়? তেওঁলোকে আমাৰ দেশৰ কাৰণে কি কৰে? চাৰ্ভ কৰে। এতিয়া লিখিব লাগিব। নেক্সট, এক্সামাইন দ্য আইৰনি ইন দিজ আৰ নট ৰেইনড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ। ওকে, লেন্সই কি ভাবিছিল? যে পোনপ্ৰথমে ভাবিছিল যে বৰষুণ আহিছে, বৰষুণ হোৱাৰ ফলত মোৰ শস্যখিনি কি হ'ব? ভাল হ'ব। বাট সেই বৰষুণজাক কি হৈছিল? শিলাবৃষ্টিলৈ পৰিৱৰ্তন হৈছিল। হোৱাৰ ফলত কি হৈছিল? এইটো এটা আইৰনি। মানে কি হয়? আইৰনি মানে কি হয়?
তুমি সাপোজ ভাবি আছা যে বহুত বেছি ভাল হ'ব বৰষুণ আহিছে আৰু মই ভালদৰে শুব পাৰিম বাট কি হৈছে শেষত ধুমুহা আহি গৈছে এইটো কি হ'ব তোমাৰ যিটো হেপিনেছ আছিল হেপিনেছটো কি হৈছে ছেডনেছলৈ কনভাৰ্ট হৈ গৈছে সিচুৱেশ্যনটো বহুত বেছি চেঞ্জ হৈ গৈছে তো অলপ কি হয় হাস্যৰসৰ হয় সেইটো কি ক'ব আইৰনি বুলি ক'ব তো আইৰনিটো কি আছিল লেন্সো থট দ্য হেল ৱাজ আ ব্লেছিং লেন্সই ভাবিছিল যে বৰষুণ যাক এটা আশীৰ্বাদৰ দৰে কম্পেয়াৰিং ইট টু কইনছ আৰু কি কৰিছিল তো কইনছৰ লগত বা মুদ্ৰাৰ লগত তুলনা কৰিছিল যে যদি বৰষুণ দিয়ে মোৰ শস্যখিনি বহুত বেছি ভাল হ'ব আৰু মই সেই শস্যখিনি বেছি বিক্ৰী কৰি মই পইচা পাম আৰু পৰিয়ালটো চলাব পাৰিম বাট আইৰনিকেলি ইট ডেষ্ট্ৰয়ড হিজ ক্ৰপছ লিভিং হিম ইন ডেছপেয়াৰ আৰু শেষত কি হৈছিল যে সেই বৰষুণ যাকে কি কৰিছিল তেওঁৰ খেতিপথাৰখন নষ্ট কৰি পেলাইছিল তোমালোকে নিশ্চয়কৈ এইখিনি বস্তু বুজি পাইছা নেক্সট তোমালোকে চোৱা বল পয়েমটোৰ পৰা তোমালোকৰ এটা কুৱেশ্যন লৈছোঁ 2 মাৰ্কৰ কুৱেশ্যন হয় এইবাৰ কুৱেশ্যনটো আহিছিল আ ডাইম অৰ এনাদাৰ বল ইজ ৱাৰ্থলেছ এক্সপ্লেইন দ্য লাইন মিনছ দ্যাট ন' মানি অৰ ৰিপ্লেচমেণ্ট কেন ব্ৰিং বেক চাবা বল পয়েমটো বেচিকেলি কি হয় একদম শ্বৰ্টকৈ যদি তোমালোকে বুজি লোৱা সেইটো এটা লছৰ ওপৰত মানে কিবা এটা বস্তু হেৰুৱাৰ পিছত তাত কি আছিল এজন ল'ৰাৰ কথা দিয়া আছিল সেই ল'ৰাজনে কি কৰিছিল এটা বল এটা হেৰুৱাইছিল অ'কে ক্ৰিকেট বল বা ফুটবল হওক যিকোনো ধৰণৰ বল হেৰুৱাৰ ফলত কি হৈছিল সি বহুত বেছি দুখিত হৈছিল ৰাইট এতিয়া সুধিছে এ ডাইম অৰ এনাদাৰ বল ইজ ৱাৰ্থলেছ যেতিয়া তেওঁক পইতে কৈছিল যে হয়তো তুমি এইটো বল হেৰুৱাইছা বাট কথা নাই এটা বেলেগ বল ল'ব পাৰিবা বাট তেওঁ কি কৈছিল যে এনাদাৰ বল ইজ ৱাৰ্থলেছ বেলেগ এটা বল মই যদি পাওঁ তেতিয়া সেইটো কি হ'ব ৱাৰ্থলেছ হ'ব বিকজ মোৰ যিটো প্ৰিয় আছিল সেই প্ৰিয় বলটো মই অলৰেডি হেৰুৱাইছোঁ দ্য লাইন মিনছ ডেট ন' মানি অৰ ৰিপ্লেচমেণ্ট কেন ব্ৰিং বেক দ্য বল দ্য বয় হেজ লষ্ট যে কোনো ধৰণৰ পইচা বা কোনো ধৰণৰ বল বেলেগ এটা বলে কি কৰিব পাৰে সেই বলটো যিটো বলটো তেওঁ হেৰুৱাইছে সেই বলটো পুনৰ ঘূৰি নাহে অ'কে এবাৰ লছ হৈছে মানে কি ফৰ এভাৰৰ কাৰণে বা চিৰকালৰ কাৰণে লছ হৈ গৈছে ইট চিম্বলাইজেছ হিজ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ অফ লছ আৰু সেই ল'ৰাজনক কি কৰাইছে এটা অভিজ্ঞতা দিছে প্ৰথম কিবা এটা বস্তু হেৰুৱাৰ প্ৰথম অভিজ্ঞতা কি হৈছে সেই বলটোৱে দিছে through this he learns that some things in life like emotions or memories cannot be bought again আৰু তেওঁ ইয়াৰ পৰা কি বুজিছে যে মানে কি আমাৰ জীৱনত কি হয় কিছুমান ইমোশনছ কিছুমান মেমৰিজ কিছুমান স্মৃতি হওক কিছুমান ঘটনা হওক সেইবিলাক যদি এবাৰ যদি গুচি যায় তেতিয়াহ'লে সেইবিলাক আৰু আমি কি নাপাওঁ নেক্সট বাৰ আমি কি নাপাওঁ অৱদান নাপাওঁ অ'কে এণ্ড নেক্সট কুৱেশ্যনটো হৈছে কাষ্টাৰ ড্ৰেগনৰ পৰা তোমালোকক অলৰেডি মই দি দিছোঁ yes Castard was truly a brave as he fought the pirate alone while others who always boasted about bravery ran away কাষ্টাৰটো কি আছিল নিশ্চয়কৈ কি আছিল সাহসী আছিল বিকজ যেতিয়া মানে কি প্ৰয়োজন হৈছিল সাহসটো দেখুৱাৰ তেতিয়া কি আছিল যিকেইজনে মানে কৈ আছিল মই সাহসী তেতিয়া সেই সকলোকেইজনে কি কৰিছিল পলাই ফুৰিছিল বাট কাষ্টাৰডে কি কৰিছিল তেতিয়াও আছিল আৰু পাইৰেটৰ লগত যুদ্ধ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে লাষ্ট কুৱেশ্যন হ'ব এইটো How does Walt Whitman conclude in the poem Animals that animals are superior to humans? Walt Whitman কি কৈছে I could turn and live with animals. Okay, যে মই এনিমেললৈ পৰিৱৰ্তন হ'ব পাৰোঁ আৰু মই তেওঁলোকৰ লগত বসবাস কৰিব পাৰোঁ because they are superior to humans. তেওঁলোক মানুহতকৈ বেছি উন্নত মানুহতকৈ বেছি ভাল. Okay, he feels animals are calm, content and honest unlike humans who are greedy, fake and always unhappy. তেওঁ ভাবে যে জন্তুবিলাক কি হয় মানুহতকৈ বহুত বেছি শান্ত হয় তেওঁলোক হেপী হয় তেওঁলোক সাধু হয় আৰু তেওঁলোকে নিজৰ লাইফক লৈ কোনো ধৰণৰ কমপ্লেইন নকৰে আনলাইক হিউমেন বিংছ য'ত মানুহবোৰে কি হয় বহুত বেছি গ্ৰিডি অৰ্থাৎ লোভী হয় লগতে ফেক ৰিয়েল নহয় তেওঁলোক কি হয় আমি মানুহবিলাক কি হয় ৰিয়েল নহয় এণ্ড অলৱেজ আনহেপি আৰু আমি কি কৰোঁ বহুত বেছি দুখিত হৈ থাকোঁ তেওঁ বাট এনিমেলবিলাকৰ কি নাই লাইফক লৈ কোনো ধৰণৰ ৰিগ্ৰেট নাই তেওঁলোকে কোনো ধৰণৰ কমপ্লেইন নকৰে আৰু এইখিনিয়ে আছিল আজিৰ হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো তোমালোকে এইখিনি বস্তু ভালদৰে পঢ়িবা মই লিখি দিছোঁ ইয়াত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ অ'কে তোমালোকে এইখিনি বস্তু ভালদৰে পঢ়ি লোৱা এক্সামৰ কাৰণে বেছি দিন নাই বহুত বেছি সোনকালে এক্সাম অনুষ্ঠিত কৰা হ'ব তোমালোকে যদি ভাবি আছা যে MCQ নাহে তেতিয়াহ'লে তোমালোকৰ ভুল এইটো বাকী মই একো নকওঁ এতিয়া জাষ্ট তোমালোকক কম তোমালোকে য'ৰ পৰা পঢ়ি আছা ভালদৰে পঢ়ি থকা আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ ভিডিঅ'টো লাইক কৰিবা আৰু নিজৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং চি ইউ ইন দ্য নেক্সট ভিডিঅ'